নমস্কাৰ, আপোনালোকে চাবলৈ আৰম্ভ কৰিছে নিউজ নাও আৰু মই অনুপম বৰা। নাগৰিক সমাজ যোৰহাটৰ উদ্যোগত ছত্তীশগড় ৰাজ্যৰ ৰাজ্যপাল ৰমেন ডেকাক জনোৱা হয় এটি সম্বোধনা। নিউজ নাওৰ এক বিশেষ প্ৰতিবেদন। নাগৰিক সমাজ যোৰহাটৰ উদ্যোগত যোৰহাট থিয়েটাৰত ছত্তীশগড় ৰাজ্যৰ ৰাজ্যপাল ৰমেন ডেকাক অভিনন্দন অনুষ্ঠান সম্পন্ন হয়। ছত্তীশগড়ৰ ৰাজ্যপাল হিচাপে নিযুক্তি লাভ কৰা ৰমেন ডেকাক সুদীৰ্ঘ ৰাজহুৱা জীৱনৰ বিভিন্ন স্তৰত আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে তথা ৰাজ্যপালৰ দৰে এক গুৰুত্বপূৰ্ণ পদবীত অধিষ্ঠিত হোৱাত অভিনন্দন অনুষ্ঠানত সম্বৰ্ধনা জ্ঞাপন কৰে নাগৰিক সমাজ যোৰহাটে। অভিনন্দন অনুষ্ঠানত ছত্তীশগড় ৰাজ্যপাল ৰমেন ডেকাৰ লগত তেখেতৰ সহধৰ্মিনী ৰাণী ডেকা, কাজিৰঙা লোকসভা সমষ্টিৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা, যোৰহাটৰ অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য বিদ্যুৎ চন্দন ডেকা তথা যোৰহাট পৌৰসভাৰ উপসভাপতি লখিমী খাৰগুৰীয়া উপস্থিত থাকে। এগৰাকী অসমীয়া হিচাপে অন্য এখন প্ৰদেশৰ ৰাজ্যপালৰ দৰে এক অত্যন্ত গুৰুত্বপূৰ্ণ পদবীত অধিষ্ঠিত হোৱা ৰমেন ডেকাৰ সম্বৰ্ধনা অনুষ্ঠানত যোৰহটীয়া ৰাইজ উপস্থিত থাকি অনুষ্ঠানৰ সৌষ্ঠৱ বৃদ্ধি কৰিলে। যোৰহাটৰ নাগৰিক সমাজে যি সম্বৰ্ধনা আজি মোক জনালে ছত্তীশগড়ৰ ৰাজ্যপাল হোৱাৰ কাৰণে, তাৰ কাৰণে তেখেতসকলক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু মই গভীৰ আনন্দ পাইছোঁ, প্ৰশান্তি পাইছোঁ মনত, যে যোৰহাটৰ ৰাইজে মোক সম্বৰ্ধনা জনাইছে। যোৰহাটত বহু স্মৃতি আমাৰ ৰাজনৈতিক জীৱনৰ আছে। 1981 চনত ভাৰতীয় জনতা পাৰ্টীৰ প্ৰথমখন অধিৱেশন যোৰহাটত অনুষ্ঠিত হৈছিল আৰু সেই সময়তে কৰ্ণেল উমাচমক আমি প্ৰথম সভাপতি হিচাপে নিৰ্বাচিত কৰিছোঁ। সেই সময়ৰ শ্ৰদ্ধেয় চক্ৰেশ্বৰ শইকীয়া, মোহিনী বৰুৱা আদি লোকে যথেষ্ট সহায় কৰিছিল। প্ৰয়াত নলিনী ডাঙৰীয়া আছিল। আমি এজনৰ নাম ক'লে আনজনৰ নাম পাছৰ দশকত পালিত কুমাৰ বৰাদৰ লগতো আমি যথেষ্ট কাম কৰিছোঁ। তাৰ পাছত আমাৰ কামাখ্যা প্ৰসাদ তাছা আছে, বহু স্মৃতি আছে। কিন্তু যিহেতু মই আজি সাংবিধানিক পোষ্টত আছোঁ, সেইকাৰণে ৰাজনৈতিক কথা মই নকৈ ছত্তীশগড়ৰ ৰাজ্যপাল হিচাপে অসমৰ লগত এটা সাংস্কৃতিক যোগাযোগ যাতে হয়, তাৰ কাৰণে মই প্ৰচেষ্টা কৰিম। কাৰণ 200 বছৰ আগতে ব্ৰিটিছৰ সময়ত ছত্তীশগড়ৰ পৰা বহু শ্ৰমিক অসমলৈ আহিছিল আৰু অসমত আজি খিলঞ্জীয়া লোকসকলৰ লগত মিলি তেওঁলোকে অসমৰ যি সমাজ জীৱনত সকলো প্ৰকাৰৰ সহায় কৰি আছে, অৰ্থনৈতিকভাৱে সহায় কৰি আছে আৰু সাংস্কৃতিক যি এনাজৰী আছে সেই এনাজৰীত তেওঁলোক ভালদৰে আছে। গতিকে আপোনালোক সাংবাদিক বন্ধুসকলকো মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আন এটা কথা মই ক'বলৈ ওলাইছোঁ যে মই 5 তাৰিখে ছত্তীশগড়ত এটা বাতৰি পঢ়িলোঁ। দৈনিক অসমত জিতেন্দ্ৰ কুমাৰ চৌধুৰীয়ে লিখিছিলে, মৰিয়নিৰ ছোৱালী এজনীয়ে চয়নিকা দাসে ট্ৰেইনিং দি প্ৰায় 3500 গৰাকী মহিলাক স্বাৱলম্বী হোৱাত সহায় কৰিছে। আৰু আজি মই তেখেতৰ যিটো ট্ৰেইনিং ইনষ্টিটিউট আৰু তেখেতৰ বিষয়ে মই তাত গৈ জানিব পাৰি মই নথৈ আনন্দিত হৈছোঁ। এইকাৰণে অসমীয়া ছোৱালী এজনে স্বাৱলম্বিতাৰ যি পথ দেখুৱাইছে, সেই পথ আমি সকলো যুৱক যুৱতীয়ে ল'ব লাগিব। শ্ৰীমন্ত মাধৱ বৰুৱাৰ ৰিপৰ্ট, যোৰহাট।